PMGSY আঁচনিৰ জৰিয়তে ৰাস্তাটো আমাৰ হ'ব ভাল লাগিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ দেৰহাছাত বসুমতাৰী ছাৰক। আমাৰ দেৰহাছাত বসুমতাৰী ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই ৰাস্তাটো মানে হেৰি কৰি দিয়াৰ কাৰণে আজি যিহেতু আধাৰশিলা স্থাপন কৰা হ'ল, আজি বহুদিনৰ পৰা মানে ৰাস্তাটো আমাৰ হেৰি আছিল, অসুবিধা হৈ আছিল, পানী জমা হৈ থাকে, স্কুলত অহা যোৱাৰ কাৰণে অসুবিধা। মানে ছাৰক আজি অলেখ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ৰাস্তাটোৰ কাম আৰম্ভ কৰি দিয়াৰ কাৰণে। এই মুহূৰ্তত আমি ক'বলৈ এইখিনিয়ে ক'ম যে আজি বহুদিনীয়া এটা সমস্যা আমাৰ দূৰ হ'ল আৰু কি, দূৰ হ'ব, হোৱা নাই এতিয়াও, হ'ব। গতিকে আমি এইখিনি আশা কৰিছোঁ এই ৰাস্তাটা যাতে এই আমাৰ বলখেলা ফিল্ডৰ যিটো গ্ৰাউণ্ড আছে, লগতে বেনিবাৰী গাঁৱৰ যিটো হেৰি আছে আমাৰ সংযোগ, বহুদিনৰ এইটো হেৰি আছিল, আজি হয়তো আমি এইখিনি পালোঁ যে আজি আমাৰ পৰিষদীয় মাননীয় শ্ৰী দেৰহাছাত বসুমতাৰী ডাঙৰীয়াই আমাৰ এই ৰাস্তাটো মুকলি কৰাৰ কাৰণে হেৰি কৰিছে, কাম ষ্টাৰ্ট দিয়াৰ কাৰণে। গতিকে আমি আমাৰ ৰাইজৰ ফালৰ পৰা আমি অশেষ ধন্যবাদ দিছোঁ তেওঁ। ৰাস্তাটো নোহোৱাৰ কাৰণে কি কি অসুবিধাৰ সন্মুখীন হৈ আছে? আমাৰ ৰাস্তাটো নোহোৱাৰ কাৰণে আমাৰ গোটেইখিনি অসুবিধা আছিলে। ধৰি লওক ল'ৰা ছোৱালী আদি কৰি স্কুলত যে যায়, এইখিনিও বহুত বাৰিষাৰ দিনত যাব নোৱাৰে। আজি হয়তো হেৰি বেলেগ গাঁৱৰ পৰা ইফালেদি আহিব নোৱাৰে, বাৰিষাত বেছি কষ্ট হয়। এইখিনি কষ্ট আজি পূৰা ভাবিছোঁ যে হেৰি হ'ব আৰু কি, লাঘৱ হ'ব এইখিনি। যি হওক, আমাৰ দেওতোবা লালমাটিৰ এই পথটো, এই ৰাস্তাটো বহুদিনৰ পৰা আমাৰ মানে খুব কষ্ট কৰি যোৱা অহা কৰি আছিলোঁ। ইফালে আমাৰ কবৰস্থান আছে, ঈদগাহ আছে, মানে কবৰস্থানত এটা মানে মৃত্যু মানুহ লৈ যাওঁ কেতিয়া বাৰিষা কালত মানে বহুত আমাৰ মানে অসুবিধা হৈছিলে। কিন্তু ছাৰে যে এইটো আমাৰ মানে ৰাস্তাটো মানে উদ্বোধন কৰিলে মানে কামটো হ'বই। ছাৰক আমি আমাৰ গাঁৱৰ তৰফৰ পৰা ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। আৰু কি ক'ম।